মই যদি প্ৰতাপ বৰদলৈক লৈ পেলাই ভিডিঅ' বনাব নালাগে, আপোনালোকৰ যদি আপত্তি হৈছে, তেন্তে হলে আপোনালোকে ছ'চিয়েল মিডিয়াত একদম এটা আন্দোলনৰ সৃষ্টি কৰক, সকলো লগ হৈ পেলাই যে এই ভইচ ৰেকৰ্ডিংবিলাক ইমানতে বন্ধ কৰক, আমাৰ উঠি অহা ল'ৰা ছোৱালী মানে ধ্বংস হ'ব। আপোনালোকৰ দম আছেনে? কালি মই পিতা পুত্ৰক লৈ পেলাই দুটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ' দুটাত বহুতো পজিটিভ কমেণ্ট আহিছে, তাৰ মাজতে আহিছে দুটা তিনিটামান নিগেটিভ কমেণ্ট। আৰু সেই নিগেটিভ কমেণ্টকেইটা এনেকুৱা মহান ব্যক্তি, তেওঁলোকে মোক কৈছে কি মৰি যোৱা মানুহটোৰ পিছত আপুনি কিয় লাগি আছে, কি কাৰণে ভিডিঅ' বনাইছে, তেনেকুৱা কুলাংগাৰ পুত্ৰ কিবা কিবি এনেকৈ দিছে দেই। স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু ভিডিঅ'টোতো গম পাইছে, মই আৰম্ভণিটো কৰিয়ে দিছোঁ। জন্ম দিলে বুলিয়ে মাক দেউতাক হ'ব নোৱাৰে। জন্ম দিয়ে যদি মই আৰু জন্ম দিলোঁ তই মোক খুৱাবই লাগিব, একো নকৰাকৈ পুতেকে বাপেকক কেনেকৈ খুৱাব? তাক সম্পূৰ্ণকৈ তুলিব লাগিব যে বৃদ্ধকালত মোক এই ল'ৰাজনে যাতে ভৱিষ্যতটো চাই তেনেকুৱা কৰি তুলিব লাগিব। গতিকে তুমি যদি সেইটো নকৰি পেলাই তুমি সেইটো সময়ত যি সময়ত তুমি কৰিব পৰা হৈ আছিলা, সেইটো সময়ত যদি তুমি মদ ভাং খাই বেলেগ মাইকীৰ ওচৰত থাকা আৰু তোমাৰ ল'ৰাই যেতিয়া কষ্ট কৰি পেলাই পঢ়া শুনা কৰি চাকৰি ল'ব, তেতিয়া তোমাক কি চাব নেকি? লালন পালন যিজনে কৰে, জন্ম নিদিয়াৰ বাদেও লালন পালন যোনজনে কৰে, সেইজনহে প্ৰকৃত পিতৃ বা প্ৰকৃত মাক। মই যে এইখিনি কথা কৈছোঁ, ইয়াৰ আঁৰতো আছে বহুতখিনি কথা। আৰু সেই হেৰিজনৰ কথা কৈছোঁ, মই প্ৰতাপ বৰদলৈৰ কথা কৈছোঁ। কালি প্ৰথম খবৰ বুলি এটা নিউজত মই তেওঁ ছোৱালীজনীয়ে কিছুমান মানে কথা কৈছিলে, সাংবাদিকজনে সুধিছিলে আৰু তেওঁ কৈ গৈছিলে তেওঁলোকক পঢ়ুৱা শুনোৱা দায়িত্ব সম্পূৰ্ণৰূপে লৈছিল মাকে, আৰু ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল আছিল আৰু তেওঁ আছিল বেলেগ মাইকীৰ লগত মছগুল, কেলেংকাৰী, বহুত কেলেংকাৰী, চাকৰি বাকৰিও তেওঁ কেলেংকাৰীৰ কাৰণে গৈছিলে আৰু 2 নম্বৰী কাম বহুত তেওঁ কৰিছিলে। আৰু সেই ছোৱালীজনী হওক বা সেই ল'ৰাজনক হওক মাকে সম্পূৰ্ণৰূপে চোৱা চিতা কৰিছিলে আৰু তেওঁলোকৰ স্কলাৰশ্বিপ পাইছিলে। সেই স্কলাৰশ্বিপৰ পইচাই ল'ৰা ছোৱালীকেইটাই আহি পেলাই গুৱাহাটীত পঢ়া শুনা কৰি পেলাই নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈছে। ৰাতি 12টা-1টা বজাতো ল'ৰা ছোৱালী ঘৈণীয়েকক ৰাস্তাত উলিয়াই থৈ তেওঁ দাদাগিৰি মাৰপিট কৰে। আৰু এইখিনিতে কওঁ, যিখিনিয়ে আৰু এগৰাকী মই লখিমপুৰৰ ছাইডৰ মহিলাৰ একেবাৰে ইছ ৰাম কি ইননি বিননি, মানে কন্দা নাই, কি মিডিয়াত ফালি আছে হা। সেই মহিলাজনে কি কিবা গুটি দিছিলে নেকি, একদম আহোঁতে যাওঁতে পাই ফুলৰ গুটি দিছিলে। ফুলৰ গুটিকেইটা সেই মতা মানুহজনে মাইকীৰ প্ৰতি দুৰ্বলতা আছে তোমাক দিবই, তুমি খুজিছা ফুলৰ গুটি, কোনো নাইকিয়া যে মানুহ হেৰিত, আৰু তোমাক ফুলৰ গুটিকেইটা নিদি পেলাই আৰু কিবা গুটি দিব পাৰে, হয় না নহয়? আপোনালোকে ক'বচোন। শুনিবলৈ বেয়া কিন্তু অপ্ৰিয় সত্য কথাখিনিহে কৈছোঁ দেই মই। গতিকে সেই মহিলাগৰাকীয়ে যদি সদায় তেওঁক লগে পাই আছিলে সেই মানুহজনক, হয় না নহয়, আৰু যি ঘৰত সেই মানুহজনক আশ্ৰয় দিছিলে সেই মানুহঘৰে কিয় সংবাদমেল নাপাতিলে? যদি তেওঁ ল'ৰা ছোৱালীকেইটা বেয়া হয়, সংবাদমেল পাতি পেলাই গতাই দিব পাৰিছিলে নে নাই বাৰু? আপোনালোকে নিজে কওকচোন কিছুমান কথা। গতিকে কিছুমান কমেণ্ট কৰাৰ আগত এই খুপ্পিটোত মাল ভৰাই ল'ব, তাৰ পিছত কমেণ্ট কৰিব, গম পাইছে নাই? আৰু কিছুমানে কৈছে এখন তাল অকলে নাবাজে, কিছু সময়ত এখন তালু বাজে। কেনেকৈ বাজে? ঘংকে হয়তো পৰি যাবও পাৰে। কেনেকৈ পৰে? যেতিয়া পৰম মাইকীৰ ওচৰত মানে হেৰি পায়, সংস্পৰ্শ পায়, তেতিয়া এখন তালেই বাজে, গম পাইছে? কিছু মতা মানুহক দেখিছোঁ ল'ৰা ছোৱালীক মানে কি কৰে জানেনে? খাবলৈ পাওক নাপাওক সেইবিলাক কথা নাই, সি গৈ পেলাই মুঠতে সেইবিলাক পিতৃ কথা কৈছোঁ, বেলেগত গৈ পেলাই পেটটো মনে মনে একদম খকাখককৈ মাৰি পেটটো ভৰাই আহিব। তাৰপিছত ঘৈণীয়েকে কিবা খাইছে, ল'ৰা ছোৱালীয়ে কিবা খাইছে বা পঢ়া শুনাত কিবা বস্তু যোগান ধৰিব লাগে, সেইখিনি কিন্তু একো নাই। যেতিয়া সেই মাইকীগৰাকীয়ে ক'ব যে ইয়াক এইটো বস্তু যোগান লাগিছিলে নহয়, তেতিয়া কিন্তু তেওঁ একদম বৰ মতা বেয়া বেয়া মাত মাতে। আৰু সেই বেয়া বেয়া মাত মতাবিলাকক আৰু সেই এতিয়া যে সেই অৰ্ণল বৰদলৈয়ে যে যিখিনি কৰিছে ঠিক তেনেকুৱাই কৰিব লাগে। তেওঁ ফোনটো ৰিচিভ কৰিছে, মই কৈছোঁ নেকি, তেওঁ ফোনটো ৰিচিভ কৰিছে। মোৰ নিচিনা যদি মই যদি সেইটো ল'ৰা হ'লো হয়, মই তাক আৰু ঠিকছে দিলোঁ হয়, গম পালে? কিছুমানে হয়তো মোৰ কথাখিনি শুনি পেলাই মানে বেয়া বেয়াকৈ কমেণ্ট কৰিবলৈ আহিব পাৰে, কিন্তু যোন ভুক্তভোগী, মই বাৰ বাৰ কৈছোঁ, যোন ভুক্তভোগী সেইবিলাকেহে গম পায় যে কেনেকুৱা লাগিছে সেই ল'ৰাজনে বাপেকক কোন পাপা বুলি কওঁতে, গম পালে?
আৰু এই ক্ষেত্ৰত কি জানে, ওচৰ চুবুৰীয়া মানুহ কিন্তু সুদা নহয়, গম পাইছে নাই? ওচৰ চুবুৰীয়া মানুহে কি কৰে জানে, আপোনাৰ ল'ৰা ছোৱালীকেইটা যদি ধৰক পঢ়া শুনাত ভাল, আপোনাৰ টকা পইচা নাই, আপোনাৰ ল'ৰা ছোৱালীকেইটা ভাল, ধৰক ইঘৰ মানুহৰ টকা পইচা আছে কিন্তু ল'ৰা ছোৱালী পঢ়া শুনাত বেয়া, তেতিয়া কি কৰিবলৈ বিচাৰে জানেনে, যিকোনো প্ৰকাৰে ধ্বংস কৰিবলৈ বিচাৰে। আৰু কি হয়, তাৰ ফলত কথা লগনি যোজনী কৰে। আৰু সেই আচলতে কি জানে, কথা লগোৱা যোজোৱা কৰিলেও যদি মতা মানুহজন ঠিক হয় তেন্তে হ'লে সেইবিলাক একো কেৰেপ নকৰে। এটা নিজৰ মগজ বোলা বস্তু এটা যদি থাকিলে হয় তেতিয়া বুজি পালে হয় যে মোক এই কথাটো কিয় লগাইছে, মোৰ ল'ৰা ছোৱালীৰ কথা বা মোৰ মানুহজনীৰ কথা মোক এহেঁতে কিয় লগাই আছে, নিশ্চয় মোৰ ঘৰখন ভাঙিবৰ কাৰণে। কিন্তু সেইটো বুজি নাপায় কি কৰে, সেই বেলেগ মাইকীৰ কথা শুনি আহি পেলাই ঘৰত অত্যাচাৰ কৰে। কাৰণ এইখিনিতে আৰু এটা কথা কওঁ, সেই বেলেগ মাইকীহঁতে হয়তো তাক মধুপান কৰাব লাগিব, মধু খুৱাই চাগে, মধু মানেতো গম পাইছে, মিঠা মিঠা কিবা খুৱাই চাগে, আৰু সেইকাৰণে ঘৰত আহি পেলাই তেনেকৈ অত্যাচাৰ কৰিছিলে। আৰু অত্যাচাৰ কৰা ফল মৰা সময়ত ভালকৈ পালে। আৰু যোনে যোনে সেই অত্যাচাৰ কৰি পেলাই এতিয়া ভুগি আছে তেওঁলোকেও এসময়ত নহয় এসময়ত সেইটো পাব, নোপোৱাকৈ কেতিয়াও নাথাকে। ভগৱান থাকিলে নিশ্চয় দেখা পাব আপোনালোকে। ক্ষোভত বহুত কথা ওলাই যায়। আৰু সেই ছোৱালীগৰাকীয়ে প্ৰতাপ বৰদলৈ ছোৱালীয়ে হয়, প্ৰথম খবৰত তেওঁ দি আছে, মই নিউজ চিউজ লগাই নিদিওঁ দেই, কেনেবাকৈ এইবিলাক আকৌ মোৰ কালি মানে কপিৰাইট দুটা লাগিছে। তাত তেওঁ কৈ আছে কি জানেনে, এনেকুৱা বোলে কৰিয়ে থাকে, মাজে মাজে বোলে নটিচ পঠাই থাকে। আৰু সেই নটিচ কেইখন তেওঁলোকৰ হাতত আছে। কি কৈছে জানেনে, যিকেইখন নটিচত তেওঁলোকৰ বাপেকৰ পৰিচয়টো আছিলে দেউতাক বুলি, সেইকেইখন নটিচ দি যে মানে হেৰি কৰি, এইবিলাক ধৰক চাৰ্টিফিকেট নহয় জানো, স্কুলীয়া হওক বা যি যি নহওক আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰত বাপেকৰ নাম আছিলে ন, সেইখিনি তেওঁলোকক উকিল লগাই পেলাই নটিচ পঠাইছে। আৰু নটিচ মানে পঠাইছে এইটোৱে যে তহঁতে নাম মানে কাট, নহ'লে মানে চাকৰি তেওঁলোকে মানে হেম্পাৰ দিব। গতিকে আপোনালোকে নিজে ভাবকচোন। আৰু সেইজন বাপেকৰ কি কৰিব লাগে, ল'ৰা ছোৱালীয়ে মুখ চাবলৈ যাব লাগে। একদম বহুত বহুত ধন্যবাদ দিছোঁ সেই অৰ্ণল বৰদলৈ আৰু সেই ছোৱালীগৰাকীৰ নাম এতিয়ালৈকে অহা নাই, আৰু নহাটোৱে ভাল হৈছে যিহেতু তেওঁ বিবাহিত নহয়নে। গতিকে বহুত ভাল কাম কৰিছে, বহুত ভাল কাম কৰিছে। আৰু কিছুমানে কৈছে আপুনি আপোনাৰ ল'ৰা ছোৱালীক কি শিক্ষা দিয়ে, এইবিলাক ভিডিঅ' বনালে ল'ৰা ছোৱালী ধ্বংস হ'ব। নাই, ইয়াতো দুটা কাৰণ আছে। মই এই ভিডিঅ'টো বনালে যিসকল বাপেকহঁতে বা মাকহঁতে তেনেকুৱা কাম কৰিছে সিহঁতেও এইটো ভিডিঅ' চালে যদি মাল আছে মাথাত তেন্তে হ'লে শিক্ষাটো পাব। আৰু ল'ৰা ছোৱালীও যদি কেনেবাকৈ কিবা হেৰি কৰিছে, এতিয়া দেখিছে নহয় নিউজত বজাই আছে, তেনেকুৱা যে হ'ব, দুইটা ছাইডৰ পৰাই লাভৱান হ'ব। সেইকাৰণে কৈছোঁ মই ভিডিঅ'টো বনোৱাত আপোনালোকে আপত্তি কৰিব নালাগে। আপোনালোকৰ যদি ইমান আপত্তি আছে, আগতে সংবাদমেল পাতি পেলাই আপোনালোকে কিয় এইবিলাক মানে ফাইচলা নকৰিলে হা? আৰু এটা সেইটো যাৰ ঘৰত আছিলে সেই মানুহ এজনে এতিয়া একদম মানে হেৰি পাতি পেলাই মিডিয়া আনি পেলাই মানে কৈ আছে, আৰু তেওঁ যদি ইমান জনা শুনা মানুহেই কি কাৰণে তেওঁলোকৰ ওপৰত একশ্যন ল'লে, কিয় সংবাদমেল পাতি পেলাই তেওঁ গতাই নিদিলে। শেষত আকৌ কৈছোঁ, ইয়াৰ আগতেও মই কথাটো কৈ গৈছিলোঁ, আপোনালোকে নিজে কওকচোন মই কোৱা কথাটো বাৰু মিছা নেকি? গতিকে আৰু কিমান ক'ব, কৈ থাকিলে উৰকে নপৰে, গম পাইছে। যোন ভুক্তভোগী সিহঁতেহে গম পায়। আৰু মই যে ক'লোঁ এইখিনিতে এটা কথা যে ওচৰ চুবুৰীয়া মানুহেও এইখিনি ধ্বংস কৰে। কিছুমানে এনেই আপোনাৰ লগত দেখাই পেলাই মাতবোল কৰি থাকিব পাৰে, কিন্তু পেটে পেটে তেহেঁতৰ বহুত হিংসা বুলিবা, আমাৰ টকা পইচা আছে, আমাৰ ল'ৰা ছোৱালী দেখোন এনেকুৱা গোট গৰু, আৰু সিহঁতৰ টকা পইচা নাই, সিহঁতৰ ল'ৰা ছোৱালীকেইটা কিন্তু বৰ পঢ়া শুনাত ভাল, গতিকে ইহঁতক ধ্বংস কৰিব লাগিব। আৰু তেনেকুৱা বুদ্ধি কৰি পেলাইয়ে মানে কিছুমানক কথা লগাই পেলাই ঘৰ সংসাৰ ধ্বংস কৰে। আৰু ঘৰ সংসাৰ ধ্বংস কৰিলেই বাৰু, লোকৰ ঘৰখন ধ্বংস কৰিলেই, কিন্তু কি হ'ল জানেনে, কিবা এটা কয় নহয়, মানে কৰিছিলোঁ বেয়ালে হ'ল ভাললে, ঠিক তেনেকুৱা হৈ যায়। গতিকে কি হয় জানে, যিমানেই যি নকৰক লোকৰ ঘৰ সংসাৰ ভাঙিলে নিজৰো ঘৰ সংসাৰ ভাগে, নিজেও জহন নামলৈ যায়। যিমানে পঢ়া শুনা নকৰক, যিমানে যি নকৰক, এফালৰ পৰা নহয় এফালৰ পৰা সিহঁতে চকু পানী টুকি ভাত পানী খাবলগীয়া হয়। গতিকে মই ভিডিঅ'টো বনাইছোঁ, যোনে বুজে বুজিব, আৰু বুজাইতো বুজিছেই, ক'ব নালাগে। আৰু মোক যোনে মানে
কমেণ্ট কৰিছিলে সেইসকলক কৈছোঁ। আৰু কিছুমানে কৈছে যে আপোনাৰ ল'ৰা ছোৱালীয়েও মানে আপোনাক এনেকুৱা কৰিব। মই এইখিনিতে কথা এটা কওঁ দেই, মোৰ ল'ৰা ছোৱালীয়ে মোক তেনেকুৱা কৰিবলৈ হ'লে মই সঁচা কথা কৈছোঁ, মই এতিয়ালৈকে মোৰ ল'ৰা ছোৱালীৰ পৰা 5 পইচা এটাও বিনা কামত কিন্তু মই লোৱা নাই, বা মই যে ঘৰ চৰ বনাইছোঁ তাতো কিন্তু 5 পইচা এটাও মই মানে খৰচ কৰা নাই, গম পাইছে। গতিকে মোৰ ওপৰত বা মোৰ মানুহজনৰ ওপৰত ল'ৰা ছোৱালী বা মোক এইটো ঘৰ দে, মোক এইটো আমুক দে, সেইটো কেতিয়াও কৰিব নোৱাৰে। সেইটো কৰিবলৈ ৰাস্তা নায়েই। যদি তেহেঁতে আমাক চালে কৰিলে হয় তেতিয়াহ'লে বেলেগ কথা। আৰু এইখিনিতে কওঁ, আপোনালোকে আকৌ নাভাবিব যে সিহঁতে টকা পইচা নিদিয়ে, কিবা নিদিয়ে। নাই, আমি একে শূন্যৰ পৰা উঠা মানুহ। সকলোৱে আমি নিজে নিজে ভাগে ভাগে আমাৰ ঘৰ দুৱাৰ হ'ল, কোনেও কাকো মানে হেৰি কৰিব নোৱাৰে। আৰু যিহেতু এটাৰ গভৰ্ণমেণ্ট চাকৰি আছে আৰু এটাৰ চৰকাৰী মানে গভৰ্ণমেণ্ট চাকৰি নাই, যিকোনো কাম কৰি পেলাই সি হেৰি কৰি থাকে, চলাই থাকে, গতিকে তাৰো ভৱিষ্যতৰ কথা আছে, নহয়নে? আৰু কি ঠিক ল'ৰা ছোৱালীৰ কথাহে, নহয়নে? আজি ভালে আছে, কাইলৈ কিজানি বেয়াই হৈ যায়। গতিকে কি জানে, এইটো ঘৰ মোৰ নামত আৰু সেইটো ঘৰ মোৰ মানুহজনৰ নামত, আৰু আমি দিলেহে আমাৰ ল'ৰা ছোৱালীয়ে পাব। গতিকে আমি সদায় ছেফ ছাইড, মানে সাৱধানৰ মৰণ নাই। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, যাতে প্ৰতাপ বৰদলৈৰ নিচিনা কাৰো নহওক, কাৰো ল'ৰা ছোৱালীও তেনেকুৱা নহওক যাতে, আৰু বাপেকো তেনেকুৱা নহওক যাতে, তাকেই কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু সদৌ শেষত কৈছোঁ, মই যদি কাৰোবাৰ গাত লগাই পেলাই কিবা কথা কৈছোঁ তেন্তে হ'লে মোক মাফ কৰিব দেই। আৰু মই জনাত কিন্তু মই তেনেকৈ কাকো একো হেৰি কৰা নাই, হাৰ্ট কৰি মই কথা কোৱা নাই। যিটো হয় মই সেইটোহে কৈছোঁ। গতিকে মোৰ ভিডিঅ' যোনসকলে বুজি পায় তেওঁলোকে বুজি পাবই, আৰু যিসকলে বুজি নাপায় তেওঁলোকেতো আৰু উপায় নাই, নহয়নে? নিগেটিভ কমেণ্ট কৰিবই। গতিকে তেওঁলোকৰ নিগেটিভ কমেণ্টখিনিও মই আশীৰ্বাদ স্বৰূপে লৈ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।